মোৰ দেউতাই হ'ল মানে প্ৰথমজন অসমীয়াজনে এই হোৰ্ডিঙৰ বিজনেছ আৰম্ভ কৰিছিল অসমত হয় গোসাঁই ঘৰত বিহু নাচটো ইমান উৎসাহজনক নহয় মানে নিদিয়ে আৰু উৎসাহ নিদিয়ে খুব মানে এনেকুৱা নহয় কিন্তু মোক যদি সোধে যে সত্ৰীয়া ভাল পোৱা নে বিহু মই কিন্তু ক'ব নোৱাৰো সৰ্বোচ্চ সন্মান আছিলে বিহু কুঁৱৰী আৰু তাৰ বিহু কুঁৱৰী সেই বছৰ আকৌ মই বিহু কুঁৱৰী হৈছো তাৰ পিছৰ বছৰ আকৌ বিহুৰাণী আৰম্ভ কৰিছা আৰু মই বিহুৰাণী অসমৰ প্ৰথম বিহুৰাণী নমস্কাৰ মই সাগৰিকাই মনৰ খবৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী অভিনেত্ৰী লগতে নৃত্যশিল্পী আমি প্ৰথমতে তেখেতৰ নৃত্যই দেখিছিলো আৰু তেখেতক আমি সদায় বিহু বুলি ক'লে আমি মই আগতে সদায় তেখেতৰ কথাই মনলৈ আহে গতিকে এতিয়া বিহুৰ বতৰ বিহু বহাগ চলি আছে বিহুৰ বতৰ গতিকে আমি তেখেতৰ লগত অকমান বিহুৰ কথাও পাতিম অকমান অভিনয়ৰ কথাও পাতিম আৰু তেখেতৰ জীৱন সম্পৰ্কে কিছু কথা পাতিম বুলি আজি তেখেতক আমাৰ মাজলৈ মাতি আনিছো আশা কৰোঁ আপোনালোকে এই অনুষ্ঠানটি চাই ভাল পাব তেখেত হৈছে মাধুৰীমা চৌধুৰী আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো নমস্কাৰ প্ৰথমতে ক'ব বিচাৰিছো যে আপুনিটো যেতিয়াই আমি দেখিছিলো আপোনাক নচা দেখিছিলো অভিনয়লৈ কিয় আহিলে আৰু কেতিয়া আহিলে আচলতে অভিনয় পাৰ্টটো মোৰ বহুত পিছত আহিছে মই একদম সৰুৰে পৰা মোৰ যেতিয়া 3 বছৰ বয়স আছিলে তেতিয়াৰ পৰাই প্ৰথম মই নচা আৰম্ভ কৰিছো মানে মোক শিকাইছে মোৰ প্ৰথম দেউতা মোৰ শ্ৰীযুত ধৰ্মকান্ত মহন্ত যেহেতু আমি সত্ৰৰ মানে ছোৱালী মানে মোৰ দেউতা সত্ৰৰ যোৰহাট সাউতকুছি সত্ৰৰ তেখেত ঘৰ সাউতকুছি সত্ৰত সেইকাৰণে সত্ৰত তুমিতো জানিবাই যে সত্ৰত সদায় নাচ আৰম্ভ সত্ৰীয়া নাচ বৰগীত এই সকলোবিলাকৰ মানে অনুশীলন হয়েই আৰু যদিও আমি আছিলো গুৱাহাটীত তথাপিও দেউতাই গুৱাহাটীতে এটা পৰিৱেশ এটা তেনেকুৱা সত্ৰীয়া পৰিৱেশ এটা ৰাখিছিলে আৰু সেই সূত্ৰে দেউতাই মোক মানে সৰুতে 3 বছৰ মানৰ পৰাই দেউতাই ঘৰতে প্ৰথম এই কৃষ্ণ নাচখন ভোজন বাহাৰ সেইখন মানে এনেই আৰু অলপ অলপকে এনেকে শিকাইছিলে দেউতাই মোৰ তেতিয়া 3 বছৰ মনত নাই অলপ অলপ আছে কিন্তু দেউতাই তেতিয়াৰ পৰা মানে মানে মোক শিকোৱা আৰম্ভ কৰিছে তাৰ লগতে বৰগীত গাবৰ কাৰণে সেয়া মোৰ প্ৰথম ঘৰত মানে আৰম্ভণি মানে বৰগীত আৰু সত্ৰীয়া নাচৰ সৈতে আৰু তেনেকে সেইটো একেবাৰে 3 বছৰ মই ক'লো নহয় এইখিনিতে সুধিব বিচাৰিছে বৰ্তা কেতিয়া আহিলে মানে ইয়ালৈ গুৱাহাটীলৈ মোৰ যেতিয়া মোৰ জন্ম আচলতে যোৰহাট মিছনত মোৰ জন্ম তেতিয়া দেউতা মা তাতেই আছিলে আৰু দেউতাৰ তাত ব্যৱসায় আছিলে আৰ্ট এণ্ড ইণ্ডাষ্ট্ৰি বুলি তাৰপিছত দেউতাই সেই ব্যৱসায় সূত্ৰে মানে গুৱাহাটীলৈ আহিলে গুৱাহাটীত স্থাপন কৰিলে টাইপৰাইটিং স্কুল আৰু চাইনবোৰ্ড তেতিয়া হোৰ্ডিংছ নাছিলে চাইনবোৰ্ড আছিলে আৰু তাৰ লগে লগে দেউতাই তেজপুৰতো এখন স্থাপন কৰিলে ব্যৱসায় আৰম্ভ কৰিলে আৰু মোৰ এবছৰ মানত মই গুৱাহাটী আহিলো গুৱাহাটীলৈ আৰু তেতিয়াৰ পৰা গুৱাহাটীতে আছো আৰু দেউতাৰ ব্যৱসায় যোৰহাটৰ তেতিয়া ব্যৱসায়টো এৰি দিলে গুৱাহাটী আৰু তেজপুৰ আছিলে পিছৰ ফালে অকল গুৱাহাটীত আছিলে আৰু এইখিনিতে মই কৈ থওঁ যে মোৰ দেউতাই হ'ল মানে প্ৰথমজন অসমীয়াজনে এই হোৰ্ডিঙৰ বিজনেছ আৰম্ভ কৰিছিল অসমত হয় তেতিয়াতো মানুহ অসমত তেনেকে নাছিলে চাইনবোৰ্ড মোৰ জানা নাই মোৰ মনত আছে চাইনবোৰ্ড ষ্টেনচিল এনেকে কাটি লয় কাগজত মানে যি লিখিবা ধৰা আদৰণিটো কাটি এনেকে মাজৰখিনি খালী থাকে আৰু এনেকুৱা ৰঙত মানে কাপোৰৰ এনেকুৱা নিচিনা আৰু কাপোৰ নিচিনা টোপোলা এটা ৰঙতেৰে লগাই সেই যে হেৰিটো কাগজটো য'ত কাটি দিয়া আখৰবিলাক খালী থাকে তাত এনেকে মাৰি দিয়ে তাৰপিছত কাগজখন উঠাই দিয়ে তলত মানে আদৰণিটো আহি যায় আমি সৰু নহয় আমিও মানে একদম পুৰা এনেকে লাগি যায় মানে চব কাম একদম আৰু কেতিয়াবা গালিও খাওঁ দেউতাৰ মাৰো খাওঁ কাম কৰা মানুহবিলাকৰ লগত লাগি যাওঁ তাৰমানে বুজিছা সেই তেনেকুৱা সেই ধৰণে আমি শিল্পীত আছিলো তেতিয়া আৰু তেতিয়াই মোৰ মানে প্ৰথম আৰম্ভণি সত্ৰীয়া নাচ আৰু বৰগীত তাৰপিছত আমিতো মাধুৰীমা চৌধুৰী বুলি ক'লে সত্ৰীয়াতকে বেছি বিহু বুলি ভাবো কিয় হ'ল সেইটো এই কাৰণেই হ'ল মই
তাৰমানে সত্ৰীয়া যিহেতু দেউতাই প্ৰথম ঘৰত যদিও শিকাইছে, তাৰপিছত আনুষ্ঠানিকভাৱে মই সত্ৰীয়া নাচ শিকিছিলোঁ, মানে সংগীত সত্ৰ। ছাৰ ৰোষেশ্বৰ শইকীয়া বৰ্মন, আমাৰ একাডেমীয়াবাদী, তেখেতৰ তাত শিকিছিলোঁ, ছাৰ তাত সংগীত সত্ৰ। সংগীত সত্ৰ তেতিয়া নতুন আৰু সংগীত সত্ৰ স্থাপন কৰোঁতে পুৰুষোত্তম দাস, তাৰপিছত প্ৰসাদ শইকীয়া, সুশীব্ৰত ৰায়চৌধুৰী, এনেকেনে যিসকল আছিল মহিষী, মোৰ দেউতাও তাৰ এজন আছিলে সংগীত সত্ৰ মানে গুৱাহাটীত স্থাপন কৰাত। আৰু সেই সময়ত মানে শইকীয়া ছাৰ তাতে শিলপুখুৰীতেই আছিলে, সেইমতে অলপ ঘৰুৱা মাহঁতৰ লগত বন্ধু হেৰি আছিলে। তাৰপিছতে মই এইটো ক'বই লাগিব যে মোৰ শ্ৰদ্ধাৰ ছাৰ যতীন গোস্বামী ছাৰ, নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰ, তোমাৰ দেউতা, মই ছাৰৰ লগত নাচ শিকিছোঁ। আৰু ছাৰৰ লগত, ছাৰৰ তেতিয়া আছিলে প্ৰাগজ্যোতিষ কলা পৰিষদ বুলি এটা অনুষ্ঠান আছিলে, আৰু সেই অনুষ্ঠানত মই গৈছোঁ কৃষ্ণ নাচ নাচিবলৈ অসমৰ বিভিন্ন ঠাইত। ছাৰে লৈ গৈছে গ্ৰুপৰ লগত, মানে সেইটো মই সেই তেনেকে মোৰ সত্ৰীয়া আৰম্ভ। সত্ৰীয়া নাচ মই সত্ৰীয়াই নাচি আছিলোঁ, কিন্তু মই বিহু মোৰ আৰম্ভ হৈছে মানে যিটো মানে কয় যে শিকা বা মই বিহুটোক মানে অনুষ্ঠান পৰিৱেশন কৰা, সেইটো মোৰ আৰম্ভ হৈছে ক্লাছ 6 মানৰ পৰা। তাৰ আগতে কিন্তু মই বিহু নাচা নাই, কিয়নো গোসাঁই ঘৰত বিহু নাচটো ইমান উৎসাহজনক নহয়, মানে নিদিয়ে আৰু উৎসাহ নিদিয়ে। সেইকাৰণে মোৰ কিন্তু বিহুৰ প্ৰতি সাংঘাতিক ধাউতি আছিলে। আৰু যেতিয়া যোৰহাটলৈ যাওঁ, গ'লে বিহুৰ সময়তো যাওঁ, গহপুৰত মোৰ মামাৰ ঘৰ, তাৰমানে মাৰ মাকৰ ঘৰ গহপুৰ, গতিকে সেইফালে লখিমপুৰৰ ফালে উত্তৰ পাৰেও বিহু বেছ মানে বিহু চলে, এইফালে উজনিতটো ক'বই নালাগে। দুইখন ঠাইতে যেতিয়া যাওঁ, বিহুৰ সময়ত যাওঁ, গ'লে মানে কি হয়, মই সেই যেতিয়া বিহু মানে আহে হুঁচৰি গাবলৈ বা আমাৰ মানে আলিয়ে যায় আৰু বিহু গাই গাই যায়, তেতিয়া ছোৱালীটো এনেকে ইমান নুঘূৰাইছিলে, তো কিবা এটা মোৰ খুব ভাল লাগিছিলে। আৰু মনে মনে গৈ পেলাই কেতিয়াবা ৰাতিও যায়তো এনেকে বিহু মাৰিবলৈ, হুঁচৰি যায় ৰাতিও, তেতিয়া যাওঁতে মনে মনে গৈ বহুত দিন মাৰো খাইছো, তাৰমানে পলাই গৈ তেনেকে কেনেকে বিহুৰ প্ৰতি মোৰ ধাউতিটো খুব আহিলে, মই একচুৱেলি মোক ক'বলৈও দিগদাৰ, মানে খুব মানে এনেকুৱা নহয়। কিন্তু মোক যদি সোধে যে সত্ৰীয়া ভাল পোৱা নে বিহু, মই কিন্তু ক'ব নোৱাৰো, কাৰণ সত্ৰীয়া নাচৰো এটা বেলেগ এটা মানে কি ক'ম, সেইটো এটা আধ্যাত্মিক এটা বেলেগ, মানে ঈশ্বৰৰ লগত বিলীন হৈ যোৱা এটা বেলেগ অনুভৱ। আৰু তাৰপৰি বিহুটোতো বেলেগ, আৰু বিহু বুলি কোৱাৰ লগে লগে মানে আনন্দ ফূৰ্তি, সেইটো এটা ৰং ৰহয়, সেই তেনেকুৱা এটা অনুভৱ হয়। তেনেকেই মোৰ আচলতে বিহুটো আৰম্ভ হ'ল প্ৰথম। কিন্তু তাৰ পাছত কিবা মানে বিহু বিহু নাচটো শিকিবলগীয়া কথা কিবা কাৰোবাৰ ওচৰত হৈছিলে নেকি? তাৰমানে আমাৰ সময়তো তুমি জানিবাই কৰ্মশালা নাছিলে, জানা যতীন গোস্বামী ছাৰো মানে লোক নৃত্যৰ লগত জড়িত, তেখেতে বহুত জানেই, ছাৰৰ পৰাও বহুত শিকিছোঁ। আৰু কথাটো এনেকুৱা যে আমি তেতিয়া কৰ্মশালাবিলাক নাছিলে, আজিকালি যেনেকে বিভিন্ন ঠাইত হয়। অসমৰ প্ৰথমখন মানে মই জনাত কৰ্মশালা 2000 চনত কলাক্ষেত্ৰত হৈছিলে। সেই তাত প্ৰথম সেইখন বিহুৰ নাচৰ বাদ্যৰ কৰ্মশালা হৈছিলে, প্ৰথম 2000 চনত প্ৰথম কলাক্ষেত্ৰত হৈছিলে। অসমৰ বিভিন্ন ঠাইৰ পৰা তেতিয়া আমাৰ অগ্ৰজসকলক মাতিছিলে, বহুত আহিছিলে, ইমূৰৰ পৰা সিমূৰলৈ যিসকলে গৱেষণা কৰি আছে তেখেতসকলো আহিছে। আমাৰ জয়কান্ত গদ্দী আছে, ডক্টৰ নোমল গগৈ আৰম্ভ কৰি তীৰ্থ ফুকন, বিমলা বাইদেউ গগৈ, এনেকে বহুত, আৰু মোৰ এতিয়া সকলোৰে নাম মনত পৰা নাই। আৰু ছাৰো গৈছিলে, যতীন গোস্বামী ছাৰো গৈছিলে। তো তেনেকে মানে সেয়াই আৰম্ভণি। আৰু তেতিয়া তাৰ আগতে কিন্তু এনেকুৱা ধৰণৰ একো নাছিলে, গতিকে আমি কি কৰোঁ, মই ক'ব লাগিব এইখিনিতে, যেতিয়া ক্লাছ 6ত থাকোঁতে মই তেতিয়া সত্ৰীয়াহে নাচোঁ, বিহু বুলি ইমান ফেমাছ নহয় মই, বিহু এনেই আৰু লেলেং পেলেং কৰি কিবা কিবি কৰি থাকোঁ, কিন্তু মোৰ সত্ৰীয়া নাচে মানে কালচাৰেল এফেয়াৰ্ছৰ পৰা মই অসমৰ ভিতৰতো বাদেই ভাৰতবৰ্ষৰো বহুত ঠাইত মই কৃষ্ণ নাচ বা ভাওনাৰ মানে এনেকুৱা পাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ঠাইলৈ গৈছোঁ।
আৰু তেতিয়া সেয়াই নাচিছিলোঁ। তাৰ লগতে মই দেওধনী নাচিছিলোঁ, দেৱদাসী নাচিছিলোঁ, এই সকলোবিলাক নাচিছিলোঁ। কিন্তু ফোকটো তাতকে মানে নাচিছিলোঁ ফোক, আমি বাগৰুম্বা কোৱা বা তিৱা এনেকুৱা মিশ্ৰণ এটা তেনেকুৱা অনুষ্ঠানবিলাক পৰিৱেশন কৰা হৈছিলে আৰু কালচাৰেল এফেয়াৰ্ছৰ পৰা তেনেকে নিছিলে আমাৰ। তো তেতিয়া মই নাচ শিকোঁতে তেতিয়া আছিলে আমাৰ এখেত হেৰি আনন্দমোহন ভাগৱতী খুৰা, তেখেত আছিলে। চ' মোৰ মানে তেখেতৰ গুৰু, কিয়নো মই প্ৰথম বিহু নাচোঁতে মই বহুত মানে জঁপিয়াই জঁপিয়াই নাচিছিলোঁ। তাৰমানে গেৰুৱা এটা দাঙি দাঙি এনেকে এনেকে নাচো, মানে দেখি দেখিয়ে শিকিছো নহয় জানো। কিন্তু তেতিয়া ইমান সেই সময়ত ইমান পটককে বুজি পোৱা নাই, গতিকে মই দেখিছো যে এইটো কেনেকে আহে, এনেকে যে এনেকে লিপিংটো যিটো এনেকে উলাহটো থাকে কেনেকে আহে। মই নিজে আইনাত চাই গেৰুৱাটো দাঙি দাঙি এনেকুৱা কৰিলে দেখোন এনেকুৱা হয়, বুজিছা নাই। তেনেকে ভাবি তেনে নাচো। তাৰপিছত একদম ভাগৱতী খুৰাই মানে কৈছে, কি কি চৰাইজনী জঁপিয়াই জঁপিয়াই নাচিছ, এনেকে বিহু নানাচে, এনেকে বুলি বিৰাট ধমকি দিলে। ৰবীন্দ্ৰ ভৱনত ৰিহাৰ্চেল কৰিছিলো, বেলেগ মানুহ চাই থাকে নহয়। তাৰপিছতে এনেকুৱা লাজ পাইছো নহয়। তাৰপিছত লাজ পালেও কিন্তু সেই তেতিয়াৰ পৰা খুৰাই তেতিয়া দেখুৱালে যে বিহু নাচোতে এনেকে ভৰিখন এনেকে গেৰুৱা নাদাঙে, এনেকে এনেকে নাচিব লাগে। সেই প্ৰথম খুৰাই তেতিয়া সেইখিনি তেনেকে ক'লে। তাৰ পিছত যদি মই শিকা বুলি কওঁ আৰু মানে কৰিঅ'গ্ৰাফাৰ পৰা আৰম্ভ কৰি যেতিয়া মই নাচিবলৈ ষ্টেজত মঞ্চত নাচিবলৈ আৰম্ভ কৰিছো, আমাৰ চানমাৰীত গুৱাহাটী ক্ৰীড়া সাংস্কৃতিক সংগঠন বুলি এটা আমাৰ ক্লাব এটা আছিলে, তাৰ পৰা মোক মাতিলে। তো দেউতাৰ লগত কাজিয়া মাৰ নিদিয়ে দেউতাই, কিন্তু মই কান্দা কাটা, মই মানে নাচিমেই জানা, এনেকুৱা আৰু। তেনেকে গৈ সেই তাৰ পৰা যেতিয়া মই নাচিছো, তেতিয়া আমাৰ কৰিঅ'গ্ৰাফ বা দেখুৱাই দিছিলে আমাৰ নীলকণ্ঠ দত্ত। এতিয়াও তেখেতে মানে চিনি পায়ে সকলোৱে, আৰু মোটামুটি নীলদাই ঢোল বজাইছিল আৰু খুব, তেতিয়া তেখেতে দেখুৱাই দিছিল অলপ অলপ। বাকী মানে শিকা বুলি কোৱা এই দুজনে তেনেকে ধৰণৰ দেখুৱাইছিলে। কিন্তু মানে ধৰা সেই বিহু নাচৰ সেই কেনেকে কৰিব লাগে কি, সেয়া মই যাওঁতে যাওঁতে ইণ্টাৰেষ্ট হৈ তেনেকে চাই 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 শিকিছিলো। প্ৰথম ভুলটো মোক ভাঙি দিলে ভাগৱতী খুৰাই। তাৰপিছত নীলদাৰ পৰাও মই যথেষ্টখিনি তেতিয়া শিকিছিলো, তেওঁ কৰিঅ'গ্ৰাফবিলাক সুন্দৰকে কৰি দিছিলে। তো গতিকে তেনেকে মই বিহুলৈ আহিলো। তাৰপিছত তোমাৰ বিহুৰাণী যেতিয়া হলো, মই এইটোতো কেতিয়া মেট্ৰিক দিয়াৰ সময়তহে ক্লাছ 10ত বিহুৰাণী হৈছো। তেতিয়া বিহুৰাণীয়ে সৰ্বোচ্চ সন্মান আছিল, তেতিয়া বিহু সাম্ৰাজ্ঞী নাছিলে। আৰু মই যেতিয়া হৈছো তেতিয়ালৈকে, মই হোৱাৰ আগৰ বছৰলৈকে সৰ্বোচ্চ সন্মান আছিলে বিহু কুঁৱৰী। আৰু তাৰ বিহু কুঁৱৰী সেই বছৰ আকৌ মই বিহু কুঁৱৰী হৈছো। তাৰ পিছৰ বছৰ আকৌ বিহুৰাণী আৰম্ভ কৰিছা আৰু মই বিহুৰাণী, অসমৰ প্ৰথম বিহুৰাণী। বিহু সম্ৰাজ্ঞী সেই উপাধিটো কেতিয়াৰ পৰা হৈছে? বিহুৰাণীৰ হোৱাৰ প্ৰায় 4 বছৰৰ পিছত, 3-4 বছৰৰ পিছত আৰম্ভ হৈছে সাম্ৰাজ্ঞী। তেনেকুৱা মানে অসমৰ এতিয়া প্ৰথম গৰাকী বিহুৰাণী বুলি ক'লে মাধুৰীমা চৌধুৰী। আৰু মই এইখিনিতে এটা কথা, ভগৱানৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ। নিশ্চয় নিশ্চয়। আৰু সেই অৱশ্যে চব বস্তুৱে ঈশ্বৰে দি পঠাব লাগিব, অন্যথাই আৰু হাতত নাই একদম নাই। আৰু বিশেষকেতো মানে গন্ধৰ্ব কলা, এই মানে কলা সংস্কৃতিৰ লগত মানে লাগিবই, তোমাৰ আশীৰ্বাদ লাগিবই, ঈশ্বৰৰ আশীৰ্বাদ, নিজৰ যত্নও লাগিব, সেইখিনি গোটেইখিনি লাগিব। তেতিয়াহে গৈ পেলাই কিবা এটা মানে, এতিয়াও মানে মই সদায় সাগৰিকা, মই এইটো ভাবো এতিয়াও মোৰ বহুত শিকিবলৈ বাকী আছে, সেইকাৰণে মই তাৰপিছতে অসমৰ বিভিন্ন গাঁওবিলাকত গৈছিলো। মাজতে মই মানে 3 বছৰ মই থিয়েটাৰত আছিলো। থিয়েটাৰখন আমাৰ নিজৰে আছিল, তুমি জানাই। থিয়েটাৰত থাকিলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নহয়, ইমান ঠাই ফুৰিবলৈ পোৱা যায়। তেতিয়া যেতিয়া যাওঁ, যি ঠাইতে যাওঁ, ওচৰৰ গাঁওবিলাকত মই ঘূৰো। ওচৰৰ গাঁওবিলাকত ঘূৰি পেলাই তেতিয়া হেৰি তোমাৰ এই ফোকৰ আৰু বিহুৰ, বিশেষকে মই বিহুৰ নাচবিলাকৰ সেইবিলাক চাবলৈ যাওঁ। মানে যিমান বয়সস্থ মাইকী মানুহ থাকে আমাৰ, মানে খুৰী আইতাসকলক বেছিকে বিচাৰো যে আপুনি কেতিয়াবা নাচিছিল নে? আগতেতো চবেই নাচিছিলে, মানে তেনেকুৱা আছিলেতো, তো নাচকচোন বুলি নাচিবলৈ দেখুৱাওঁ। মই সেই তেনেকে অকণমান
নাচটোৰ ওপৰত মই তেনেকে বিভিন্ন ঠাইত গৈ সেয়াও চালো তাৰমানে যে মানে কিনো চাওচোন কেনেকে নাচিছিল আগতে কোনে কেনেকে মানে যদিও মই নাচো তথাপিতো মই যদিও মোৰ মনত আছে মোৰ অগ্ৰজসকলে কেনেকে নাচিছিলে বা যেতিয়া কুঁৱৰী তাৰ আগতেতো কুঁৱৰী হৈছে লতাশিলত চাবলৈতো যাওঁৱেই মাহঁতৰ লগত তেতিয়া সেই যিসকলে নাচিছিল কৰি তেওঁলোকৰ নাচবিলাকো মোৰ মনত আছে ধৰা তেনেকে তাৰপিছত ভাবিছো নহয় আৰু এবাৰ মই যাওঁ তেনেকে বিভিন্ন গাঁৱলৈ গৈছো উজনি তেনেকেও কিছু সমল সংগ্ৰহ তেনেকে সমল কিছু সংগ্ৰহ হৈছে তাৰপিছত তোমাৰ লখিমপুৰৰ ফালেও উত্তৰৰ ফালেও তেনেকেও অলপ নামবিলাকৰ বিশেষত্ব আছে বেলেগ বেলেগ অঞ্চলত কিছুমান বস্তু অলপ হেৰি হয়